ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দিল্লী। নমস্কাৰ দৰ্শকসকল, মই দীপাংকৰে মোৰ ইউটিউব চেনেল DK ব্লগছ উইথ দীপাংকৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ দিল্লী এয়াৰপৰ্টৰ টাৰ্মিনেল নাম্বাৰ 3ত আৰু আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দিল্লীৰ এয়াৰপৰ্টৰ টাৰ্মিনেল 3ৰ সমগ্ৰ দৃশ্য দেখুৱাৰ লগতে দিল্লীৰ পৰা গুৱাহাটীলৈকে বিমানযোগে যোৱা যাত্ৰাপথৰ সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ডিজি যাত্ৰা এপ ব্যৱহাৰ কৰি আমি অতি কম সময়ৰ ভিতৰতে অতি সহজতে এয়াৰপৰ্টৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। ডিজি যাত্ৰা এপ ব্যৱহাৰ নকৰি আমি এয়াৰপৰ্টৰ ভিতৰত প্ৰৱেশ কৰিবলৈ হ'লে যথেষ্ট সময় আমি নষ্ট কৰিব লগা হয়, কিয়নো লাইন ধৰি আমি আমাৰ ID কাৰ্ড দেখুৱাই চেকিং কৰি ভিতৰলৈকে সোমাবলগীয়া হয়। সেয়েহে যদি ডিজি যাত্ৰা এপটো ব্যৱহাৰ কৰা হয়, ডিজি যাত্ৰা এপৰ বাবে সুকীয়াকৈ গেট থাকে আৰু সেই গেটেৰে গ'লে আমি অতি কম সময়ৰ ভিতৰতে সহজতে এয়াৰপৰ্টৰ ভিতৰত প্ৰৱেশ কৰিব পাৰোঁ। এতিয়ালৈকে যিসকল যাত্ৰীয়ে এই এপটো ব্যৱহাৰ কৰা নাই তেওঁলোকৰ বাবে জনাওঁ যে এই এপটো এবাৰ আপোনালোকে ব্যৱহাৰ কৰি চাওক। অতি সহজ। এপটো ডাউনলোড কৰাৰ পাছত আপোনালোকে আধাৰ কাৰ্ড লিংক কৰি দিব আৰু তাৰপিছত আপোনালোকে যাত্ৰা কৰাৰ আগমুহূৰ্তত আপোনালোকৰ বৰ্ডিং পাছটো এই এপত এড কৰি ল'ব। তাৰপিছতে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়। এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে প্ৰৱেশ কৰিবলৈ অতি কম সময়ৰ ভিতৰতে প্ৰৱেশ কৰিব পাৰিব। আপোনালোকৰ ফেচ স্কেন কৰাৰ লগে লগে গেট অট'মেটিক খোলা যাব আৰু তেনেদৰে আপোনালোকে এয়াৰপৰ্টৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। এয়াৰপৰ্টৰ ভিতৰত প্ৰৱেশ কৰিয়ে প্ৰথমে আমি আমাৰ বেগসমূহ চেকিং কৰিব লাগে আৰু ঠিক তেনেদৰে আমি আমাৰ বেগসমূহ চেকিং কৰাৰ পাছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবৰ বাবে এখন ৰেষ্টুৰেণ্ট বিচাৰিলোঁ আৰু তেনেতে এখন পাই গ'লোঁ ৰেষ্টুৰেণ্ট। এয়া আপোনালোকে দেখিবলৈ পাৰিছে, এয়া ৰেষ্টুৰেণ্টৰ দৃশ্য আৰু এই ৰেষ্টুৰেণ্টত গৈ আমি প্ৰথমে অৰ্ডাৰ কৰিলোঁ আমাৰ বিৰিয়ানী। এয়াৰপৰ্টৰ ভিতৰত খাদ্যৰ দাম অত্যাধিক হয় আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে 650 ৰুপিছৰ চিকেন বিৰিয়ানী। আহাৰ গ্ৰহণ কৰাৰ পাছতে এতিয়া আমি আমাৰ গেটখনৰ সন্মুখভাগলৈ যাব লাগিব। প্ৰতিখন গেটৰে নাম্বাৰ থাকে, ঠিক তেনেদৰে আমাৰ গেটৰ নাম্বাৰ হৈছে 56। দিল্লী এয়াৰপৰ্টৰ টাৰ্মিনেল 3ত সৰ্বমুঠ 78খন গেট আছে আৰু প্ৰতিখন গেটৰ পৰা বেলেগ বেলেগ ঠাইলৈকে ফ্লাইটসমূহ যায়। টাৰ্মিনেল 3ৰ সন্মুখভাগৰ দৃশ্য চাওকচোন, ইমান সুন্দৰ দেখি এয়াৰপৰ্টৰ ভিতৰৰ পৰা। ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ আৰু ব্যস্ত এয়াৰপৰ্ট হয় ৰাজধানী চহৰত থকা এই ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দিল্লী। আহাৰ গ্ৰহণ কৰি বহু সময় অহাৰ পাছত আমি পালোহি গেট নাম্বাৰ 56। এয়া আপোনালোকে দেখিবলৈ পাৰিছে গেট নাম্বাৰ 56। এই গেট নাম্বাৰ 56ৰ পৰা আমি আমাৰ ফ্লাইটত ডাইৰেক্ট উঠিব পাৰিম।
আৰু এনেদৰে গেট নাম্বাৰ 56 আহি আমি ফ্লাইটৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ফ্লাইটৰ ভিতৰৰ ভাগৰ অংশ। नमस्कार इंडिया एक्सप्रेस की उड़ान है 1142 Tata Lupas हमारे कोच है बाकी इस विमान के कप्तान और सह कप्तान उपचांदन ये उड़ान 2 घंटे और 10 मिनट में पूरी की जाएगी। धन्यवाद। Take is welcome loaded. The crew members of flight today can speak Hindi. डालें और स्टाफ को खींचकर उसे कस ले। सीट बेल्ट खोलने के लिए फ्लैप को उठाएं और दोनों सिरों के अलग करें। कैब में हवा का दबाव कम होने पर ऊपर बने पैनल से ऑक्सीजन मास्क अपने आप नीचे आ जाएंगे। ऑक्सीजन मास्क को अपने नीचे नाक और मुख पर लगाएं और सामान्य रूप से सांस लेते रहिए। अपना मास्क लगाने के बाद अपने अन्य अतिथि की मदद करें। एक्सप्रेस में सीट पर बैठे हुए अतिथि के लिए लाइफर्स सीट की सेंटर आर्मरेस्ट के नीचे रखी गई है। यदि विमान को पानी पर उतरना पड़े तो लाइफ जैकेट को सिर के ऊपर से पहने और इसके बेल्ट को कमर पर बांध ले। लाइफ जैकेट को लाल टोकरी खींचकर विमान से उतरने की तुरंत पहले फुलाए। इसे ऊपर लगे लाल टोक में मुंह से बांध फुलाया जा सकते हैं। अगर आप ओविंग एक्सिट की इस्तेमाल कर रहे हैं तो कृपया लाइफ जैकेट को विंग पर उतरने के बाद ही फुलाए। हर लाइफ जैकेट में पट्टी लगी जाते हैं। याद रहे लाइफ जैकेट को सिर्फ आपातकालीन स्थिति के दौरान ही इस्तेमाल करें। मैंने कैप्टन को के निर्देश के इसे फुलाना और छेड़छाड़ सख्त मना है। इस विमान पर 8 आपातकाल निकासे 2 दौर सामने 2 दौर पीछे और रिंग्स के ऊपर चार्ट किया। इन्हें निकास संकेतों से पहचाना जा सकते हैं। Many items may have moved during the flight. Please don't keep water bottles in the overhead compartments as they may leak due to the cabin pressure. Please ensure your seat is upright, seatbelt securely fastened, tray table secured and window shade. Device including mobile phone should be switched off for a network mode once the doors are closed. Please avoid using for your own safety and for the safety of others. You are required to leave your hand baggage in the aircraft. A copy of the safety information card is placed in the seat pocket in front of you. We strongly suggest you read it before takeoff. Thank you for your attention. বৰ্তমান সময় দিনৰ 1 বাজিছে আৰু সঠিক সময়মতে আমাৰ ফ্লাইট এতিয়া দিল্লী এয়াৰপৰ্টৰ পৰা উৰা মাৰিলে গুৱাহাটী অভিমুখে আৰু গুৱাহাটী আমি সম্পূৰ্ণ 2 ঘণ্টা 20 মিনিট যোৱাৰ পাছত অৰ্থাৎ 3:20 মিনিটত আমি পামগৈ গুৱাহাটী এয়াৰপৰ্ট। সম্পূৰ্ণ 2 ঘণ্টা 20 মিনিট সময়ৰ পাছত আমাৰ ফ্লাইট আহি গুৱাহাটী এয়াৰপৰ্টত লেণ্ডিং কৰিলেহি। দিল্লীৰ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা আমাৰ ফ্লাইট দিনৰ 1 বজাত উৰা মাৰিছিলে আৰু সঠিক সময়মতে 2 ঘণ্টা 20 মিনিট সময়ৰ পাছত বৰ্তমান 3:20 মিনিটত আমি পালোহি গুৱাহাটী এয়াৰপৰ্ট।
सामान कक्ष को खोलते समय आपसे निवेदन है कि विमान से निकलने से पहले अपने सीट पॉकेट और ओवरहेड कंपार्टमेंट की जांच कर लें ताकि आपके कोई भी जरूरी सामान जैसे कि वॉलेट, पासपोर्ट या इलेक्ट्रॉनिक पकड़ जाए। हमारे सभी हम दोबारा आपके साथ यात्रा करने की कामना करते हैं। आगमन में किसी भी सहायता की आवश्यकता हो নাই তাৰ বুঢ়া গালে এটা গাড়ী মানুহ আহিব বোলে ককায়েক ग्रुप के किसी भी एयरलाइन के साथ সি মই আকৌ অহালৈকে লৈ গ'লে গাড়ীখন তাৰ বোলে আকৌ হেৰি হৈ ডুব যায় গৈছে সেইকাৰণে यात्रा करने के लिए on board and we hope to see you again soon. If you need any assistance on arrival, please contact the ground staff. Guests with on-board connecting flights on any group airline are requested to contact the arrival assistance desk. Thank you for flying with Air Express. সেইকাৰণে এইবাৰ অকলে যাম কাৰণে দৌৰাম মাৰি আছোঁ Feedback is valuable to us. Please share it on the link that you will receive after landing. Thank you. বাৰু মই ফোন কৰিম Opening airport door. ফ্লাইটৰ পৰা নমাৰ সময়ত পুনৰ এবাৰ যাত্ৰীসকলে নিজৰ নিজৰ বৰ্ডিং পাছসমূহ দেখুৱাব লগা হয় আৰু বৰ্ডিং পাছ দেখুৱাৰ পাছত ফ্লাইটখনৰ নিচেই কাষতে বাছসমূহ আহি ৰৈ থাকে আৰু সেই বাছসমূহত ফ্লাইটখনত অহা যাত্ৰীসকল উঠি এয়াৰপৰ্টৰ ভিতৰলৈকে যাব লগা হয়। আৰু এনেদৰে আমি পালোহি গুৱাহাটী আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে গুৱাহাটী এয়াৰপৰ্টৰ ভিতৰৰ ভাগৰ দৃশ্য। আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লীৰ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট টাৰ্মিনেল 3 সমগ্ৰ দৃশ্য দেখুৱাৰ লগতে দিল্লীৰ পৰা গুৱাহাটীলৈকে বিমানযোগে অহা যাত্ৰাপথ আৰু গুৱাহাটী এয়াৰপৰ্টৰ কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, আশা কৰোঁ সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এনেধৰণৰ ভিডিঅ' মই আপোনালোকক আগলৈকে দি যাবলৈ চেষ্টা কৰি যাম।